নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। পুনৰ নিপকুৱে এৰিলে পানী, জলমগ্ন হ'ব পাৰে লখিমপুৰৰ বিচ্ছিন্ন অঞ্চল। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। নিপকুৱে পুনৰ এৰিছে পানী। সাৱধান হওক নৈপৰীয়া ৰাইজ। নিশাই এৰিছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত প্ৰকল্পত বৃদ্ধি পাইছে জলস্তৰ। নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী এবাৰ লখিমপুৰ জিলা প্ৰশাসনৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 1 জুলাইৰ পৰা বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য, চাই লওক নতুন তালিকা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰেল যাত্ৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য আৰু 1 জুলাইৰ পৰা বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য আৰু NSEত প্ৰতি কিলোমিটাৰত বৃদ্ধি পাব 1 পইচাকৈ আৰু প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাব AC শ্ৰেণীৰ টিকটৰ মূল্য আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীত 500 কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে বৃদ্ধি পাব আধা পইচা। আৰু ৰেল বিভাগে জাৰি কৰিছে নতুন নিৰিখ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আমি কি খাম, কি পিন্ধিম, কলৈ যাম, সেয়া আমাৰ মৌলিক অধিকাৰ। ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ দি মুছলমানৰ নিৰাপত্তা দাবী মুছলিম জাতীয় পৰিষদৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। বিজেপি চৰকাৰখনে কেৱল ভোট বেংকৰ বাবে নিকৃষ্ট ৰাজনীতি কৰি আছে। গোৱালপাৰা, ধুবুৰী, দলপুৰ, বৰপেটা, বঙাইগাঁও আৰু মৰিগাঁও জিলাত উচ্ছেদ কৰিছে। উচ্ছেদ কৰি সেইখিনি মানুহক কোনো খোৱা বোৱা শিক্ষাৰ ব্যৱস্থা কৰি দিয়া নাই। প্ৰচণ্ড গৰমৰ বুকে পিয়াই আছে এই সকল লোক। কেৱল মুছলমান হোৱাৰ বাবে এনেধৰণৰ অত্যাচাৰ কৰি আছে আৰু ভাৰতীয় সংবিধানে মুছলমানসকলকো মৌলিক অধিকাৰ দিছে। কিন্তু এই চৰকাৰখনে মৌলিক অধিকাৰ খৰ্ব কৰিছে আৰু আমাৰ খোৱাত বস্তুত হাত দিছে চৰকাৰে। আৰু আমি কি কাম, কি পিন্ধিম, কলৈ যাম, সেয়াও আমাৰ মৌলিক অধিকাৰ। কেৱল আমাৰ অসমত বসবাস কৰা 35% মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে হিমন্তই। আৰু অসমৰ উচ্ছেদিত শীঘ্ৰেই সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু দেশৰ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ দাখিল কৰি এই মন্তব্য মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। বাল্য বিবাহক লৈ আহি কৰিছে এক ডাঙৰ খবৰ। জিলাই জিলাই দিয়া হ'ল বিষয়া নিযুক্তি। বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ ৰাজ্যত চলিব অভিযান। জিলাই জিলাই নিযুক্তি দিয়া হৈছে চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ্ছ CMPOS আৰু অবৈধ স্বামী বিচাৰি পুনৰ চলিব অভিযান। বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰে দিছে এই নিযুক্তি। বাল্য বিবাহ কৰা কোনো স্বামী সাৰি নাযায় আৰু প্ৰতিখন জিলাতে বিষয়াসকলে নিৰীক্ষণ কৰিব বাল্য বিবাহৰ ঘটনা। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। এই ৰিক্সাক লৈ কঠোৰ প্ৰশাসন, নিয়ম ভংগ কৰিলে হ'ব জব্দ এই ৰিক্সা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ এক ডাঙৰ খবৰ। ৰিক্সা চালকৰ বাবে আহি গৈছে 15টাকৈ নতুন নিয়ম। নিয়ম উলংঘা কৰিলে লোৱা হ'ব একশ্যন, ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। আজিৰে পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। চৰকাৰে জাৰি কৰিছে নতুন নিয়মৰ নোটিছ। নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ৰিক্সাৰ পঞ্জীয়ন। সুৰাসেৱন কৰি চলাব নোৱাৰিব ৰিক্সা। 5জনতকৈ অধিক মানুহ বহাব নোৱাৰিব। চালকৰ কাষৰ চিটত কোনো লোকক বহাই নিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক গাড়ী পথত সোমাব নোৱাৰিব। যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্য সামগ্ৰী। এই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম।